তো হেল্ল' ষ্টুডেণ্টছ, মই প্ৰাচুৰ্য ছাৰ আৰু তোমালোকে চাই আছা জিএনভি গাইড ইউটিউব চেনেল। চ' আমাৰ মাজত দুজন বহুত স্পেচিয়েল ষ্টুডেণ্ট আহিছে। যোৱা বছৰ মানে 2023ত আমাৰ 59জন ষ্টুডেণ্টে নৱোদয় ছিট পাবলৈ সক্ষম হৈছিলে। তাৰ মাজত আমি দুজন ষ্টুডেণ্টক আমি মাতি আনিছোঁ আজি মই। তো আমি লক্ষ্যজিতক মাতি আনিছোঁ, তাৰপিছত প্ৰাঞ্জনাক মাতি আনিছোঁ। আমি ইণ্ট্ৰডাকশ্যন দিম। তাৰ আগতে মই ক'ব বিচাৰোঁ, লক্ষ্যজিত আৰু প্ৰাঞ্জনে 2023 বৰ্ষত নৱোদয় আঁচনি পৰীক্ষা ক্ৰেক কৰি পেলাই নৱোদয়ত জুলাই মাহত নৱোদয় পঢ়িব সক্ষম হ'ল সিহঁত দুজনে। তো আমি ইহঁতৰ লগত আমি কথা পাতিম যে কেনেকৈ পঢ়িছিলে বা কেনেকৈ পৰীক্ষাত প্ৰশ্নসমূহ কৰিছিলে বা পৰীক্ষাত প্ৰশ্নসমূহ কৰাৰ লগতে পৰীক্ষাৰ আগত কেনেকৈ পঢ়িছিলে, গোটেইখিনি বস্তু আমি পাতিম। তাৰ লগতে আমি নৱোদয় স্পেচিয়েলকৈ জেএনভি এক্সপিৰিয়েঞ্চটোৰ বিষয়ে আমি পাতিম লক্ষ্যজিত আৰু প্ৰাঞ্জনাৰ লগত। তো ফাৰ্ষ্ট অফ অল মই লক্ষ্যজিতক ইণ্ট্ৰডিউচ কৰিব বিচাৰিছোঁ তোমালোক সকলোৰ মাজত। লক্ষ্যজিত। হয়, নাম শ্ৰী লক্ষ্মী। মই বৰ্তমান এতিয়া জৱাহৰ নৱোদয় বিদ্যালয় ধেমাজিৰ মোৰ ঘৰ ধেমাজিৰ বৰদলনি হয়। অ'কে, আৰু প্ৰাঞ্জনা এইফালে? মাইছেল্ফ প্ৰাঞ্জনা হাজৰিকা। মই জেএনভি শোণিতপুৰত পঢ়ি আছোঁ ক্লাছ 6ত। ঠিক আছে। তো অ'কে, তো তোমালোকে এতিয়া গম পালে প্ৰাঞ্জনা আৰু লক্ষ্যজিত হ'ল জেএনভি ধেমাজিৰ, প্ৰাঞ্জনা হ'ল জেএনভি শোণিতপুৰ বা বিশ্বনাথ চাৰিআলি যিখন নৱোদয় আছে। তো অ'কে, চ' এতিয়া ফাৰ্ষ্ট অফ অল মই প্ৰাঞ্জনাৰ পৰা ষ্টাৰ্ট কৰিছোঁ যে প্ৰাঞ্জনা, তুমি এতিয়া প্ৰিপেৰেশ্যন কি হিচাপত কৰিছিলা? কেতিয়াবা প্ৰিপেৰেশ্যন কৰিছিলা তুমি এতিয়া? মই মানে প্ৰিপেৰেশ্যন হিচাপে মই 2004 যেতিয়া পঢ়াইছিলে মই মানে ভালকৈ মই পঢ়ি গৈছোঁ আৰু মই প্ৰিপেৰেশ্যন হিচাপে মানে ইমানো কৰা নাছিলোঁ। যেতিয়া মানে মোৰ টাইম মই স্কুলতো যাব লগা হৈছিলে আৰু মই ইয়াতো অনলাইন ক্লাছো কৰি আছিলোঁ। মই দুইটাই মানে মেনেজ কৰিব লগা হৈছিলে। হয় হয়। আৰু তোমাৰ এতিয়া পৰীক্ষাৰ এতিয়া ছাপ'জ আমাৰ আজি হ'ল 14 তাৰিখ। তো পৰীক্ষালৈ আৰু 5 দিন আছে মাজত। তো এই 5 দিন বা তুমি পৰীক্ষা আগমুহূৰ্তত 5 দিন কেনেকৈ পঢ়িছিলা? মই মানে একদম মানে কিছুমান ষ্টুডেণ্টে মানে পঢ়ি থাকে ন পুৰা লাগাতাৰ মানে মই সিটো পাব লাগিব বুলি মানে পঢ়িয়ে থাকিব, মানে তেনেকে মই হিচাপে পঢ়া নাছিলো। মানে মই অ'কে। বহুত দেৰি মানে একদম পঢ়ি থাকিব নোৱাৰো। অঁ। মই পঢ়িছিলো মানে একদম বহুত দেৰি পঢ়া নাছিলো আৰু মানে মই মুঠতে যিমান টাইম পাৰো তিমান টাইমে পঢ়িছিলো। মানে এতিয়া কিবা মনত আছে নেকি? তুমি যোৱা বছৰ এপ্ৰিল মাহৰ 30 তাৰিখে তোমালোকৰ পৰীক্ষা হৈছিলে। তো এতিয়া তোমাৰ কিমান ঘণ্টা পঢ়িছিলা পৰীক্ষা 5 দিন মানৰ আগত? তুমি এতিয়া মনত আছে নেকি তোমাৰ? 1 ঘণ্টা বা 2 ঘণ্টা ইমান আৰু। অ' হয় নেকি? বঢ়িয়া তেতিয়াহ'লে। 1 ঘণ্টা পঢ়িছিলো আৰু মিনিমাম। অ'কে অ'কে, আৰু তেতিয়াতো স্কুল যোৱা নাছিলা তুমি? তেতিয়া অ'কে, পৰীক্ষা আগত যোৱা নাছিলা, ঠিকে আছে। তো পৰীক্ষা আগত যোৱাৰ পিছত তাৰ আমি গৈছো আৰু। সেইটো হয়, তোমাৰ মায়েও মোক কৈ আছিলে যে তুমি বেছিকৈ নপঢ়া, মাও বহুত চিন্তা কৰি আছিলে। এইটো হয়, বহুত ষ্টুডেণ্ট এনেকুৱা থাকে যে খুব কম পঢ়ি পেলাইও পাৰা। এতিয়া তুমি বহুতখিনি পাৰিছিলা, ভালকৈ পাৰিছিলা বাৰু। আৰু এতিয়া তোমাক ক'ব গ'লে আকৌ মই সুধোঁ তোমাক, পৰীক্ষাত তুমি এতিয়া পৰীক্ষা আগদিনাখন টেনশ্যন হৈছিল নে, ভয় লাগিছিলে নে তোমাৰ এতিয়া? মানে কেনেকুৱা এটা মোৰ তোমাৰ পৰিস্থিতি তোমাৰ এটা হৈছিলে, কেনেকুৱা এটা চিটুৱেশ্যন তুমি ফেচ কৰিছিলা পৰীক্ষা আগদিনাখন? এতিয়া যেনিবা 20 তাৰিখে পৰীক্ষা, 19 তাৰিখে ষ্টুডেণ্ট, তুমি কেনেকুৱাকৈ ফেচ কৰিছিলা? মোৰ টেনচনটো বহুত আছিলে, মোৰ এক্সামটো কেনেকা হ'ব, চিট পাম নে নেপাম। আৰু মানে মোৰ যিমান বাৰ মই এক্সাম দিবলৈ তাৰ আগদিনা মোৰ জ্বৰ হয়। মোৰ জ্বৰটোতো মানে সদায় হ'ব, মোৰ এক্সামৰ আগদিনা মানে সদায় জ্বৰ হ'ব। সেইটো মানে যিমানটা এক্সামো দিওঁ মানে সদায় জ্বৰ মোৰ এক্সামৰ আগদিনাই। নৱোদয় এক্সাম দিয়াৰ আগদিনাই মোৰ সেইটোৱে আছিলে চিটুৱেশ্যন। হয় হয়, মোৰ মনত আছে বাৰু এতিয়া। ঠিকে আছে, একো নাই। এতিয়া আমি লক্ষ্যজিতৰ ওচৰত আহোঁ, প্ৰাঞ্জনৰ লগত আৰু কথা পাতিম। লক্ষ্যজিত, মাইকটো অন কৰি লোৱা তুমি। অ'কে, তো লক্ষ্যজিতে এতিয়া তুমি কোৱাচোন, তুমি এতিয়া প্ৰস্তুতি তোমাৰতো মই যোৱাকালি লাইভত মই কৈছিলোঁ, প্লাছ এইফালে মই আগতেও এবাৰ লাইভ ছেশ্যনত তোমাৰ কাহিনীটো কৈছিলোঁ যে তুমি ডিচেম্বৰ মানৰ পৰা তুমি প্ৰস্তুতি কৰিব আৰম্ভ কৰিছিলা। আৰু প্লাছ তুমি ভালকৈ পঢ়িবলৈ ফেব্ৰুৱাৰী শেষৰ ফালৰ মাৰ্চৰ পৰা একদম পঢ়িছা, এপ্ৰিল মাহটো পূৰা তেৰা নেপেৰা কষ্ট কৰিছা। তাৰপিছত তোমাৰ এতিয়া পৰীক্ষা 5 দিন আগত তুমি কেনেকৈ পঢ়িছিলা এতিয়া? হয়, 5 দিন আগত মই বাকীখিনিতো মোৰ আগতে ক্লিয়াৰ হৈ গৈছিলে। আৰু মানে মই 5 দিন আগতে যিকেইটা মানে অলপ নাজানিছিলোঁ, সেইকেইটা মই পঢ়ি বুজি পাবলৈ চেষ্টা কৰিছিলোঁ। আৰু কুৱেশ্যন পেপাৰবিলাক মানে কিতাপত দিয়া থাকে, আৰু সেইবিলাক মই টাইমটো মেইনটেইন কৰি ৰিভিজন কৰিবলৈ বিচাৰিছিলোঁ। আৰু তুমি এতিয়া কেইঘণ্টামানকৈ পঢ়িছিলা?
মানে এনে 5 দিন আগত স্পেচিয়েলি আৰু এনে দেউতাই গালি পাৰিছিল তই পাছ কৰিব নোৱাৰ কিনো ইমান কমকে পঢ় তেনেকে বুলি গালি পাৰিছিলে মই তথাপিও পঢ়িছিলো টাইম মেইনটেইন কৰি পিনি এনে পঢ়িছিলো আৰু গধূলি পঢ়িছিলো ৰাতিপুৱা তেনেকে ৰাতিপুৱা পঢ়া দিনতো পঢ়া ন ঠিক আছে আৰু তাৰপিছত এতিয়া তোমাৰ পৰীক্ষাত আগদিনাখন তোমাৰ কেনেকুৱা ভয় লাগিছিলে নে পাৰিম বুলি প্ৰশ্ন এটা উঠিছিলে নে পাৰিম নে নোৱাৰিম মই কেনেকুৱা লাগিছিলে মই মানে মই 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 মানে পাছ হ'ম বুলি ভবাই নাছিলো মই নিজকে অ'কে কিন্তু তথাপিও পাছ হলো অ'কে অ'কে তাৰপিছত তোমাৰ এতিয়া তাত গ'লা তুমি ঠিক আছে এতিয়া পৰীক্ষা দিনাখন যিদিনাখন পৰীক্ষা আছিল তোমালোকৰ 30 তাৰিখে হৈছিলে সেই পৰীক্ষা দিনাখন তুমি কেনেকৈ মানে এটেম্প কৰিছিলা প্ৰশ্নসমূহ এতিয়া ষ্টুডেণ্টে যেনি তেনি এটেম্প কৰিলেও নহ'ব এটা ছিষ্টেমেটিক ৱেত এটেম্প কৰিব লাগিব এটা প্ৰপাৰ প্লেনত এটেম্প কৰিব লাগিব তুমি কেনেকৈ এটেম্প কৰিছিলা য'ত তুমি মই মোৰ হিচাপত মোৰ মনত আছে তোমাৰ 91 92 ভিতৰত তোমাৰ মাৰ্কছটো আছিলে 2023 বৰ্ষত তোমাৰ তুমি এতিয়া কি হিচাপে কৰিছিলা য'ত তোমাৰ বেছি নম্বৰ তুমি বুটলিবলৈ সক্ষম হৈছিলা তুমি ফাৰ্ষ্ট টু ফাৰ্ষ্ট মানে এক্সামত মই ফাৰ্ষ্ট টু ফাৰ্ষ্ট মানসিক দক্ষতাখিনি কৰিলো মানে মেণ্টেল এবিলিটিখিনি প্ৰথমতে মই কৰি লৈছিলো অ'কে ছাবজেক্টটো কৰিলো মানে মেথছখিনি কৰিলো তাৰ পাছত আছামিজ কেইটা মই কৰিলো তেনেকে আৰু মেথছ মই যিটো পাৰিছো সেইটো থৈ গৈছো আৰু যিটো মানে তেনেকে কৰিছো গোটেইটা কৰি গৈছিলো মানে তুমি আৰু ফাৰ্ষ্ট তুমি মেণ্টেল এবিলিটি কৰিলা তাৰপিছত অসমীয়া কৰিলা তাৰপিছত মেথছত যিখিনি পাৰা সেইখিনি কৰিলা নোৱাৰাখিনি থৈ দিলা মানে তুমি মেথছত মই থৈ দিয়া নাছিলো এনেই দি দিছিলো কোনটো মানে এনেই অকমান গম পাই দি দিছিলো এইটোৱে অঁ দি দিছিলো আৰু তোমাৰ এতিয়া OMR চিটখন কেনেকুৱাকৈ ফিল আপ কৰিছিলা তুমি পৰীক্ষাত পৰীক্ষাত OMR চিটখন মানে ভুলটো বাহিৰলৈ এটাও যাব দিয়া নাছিলো আৰু খুব সাৱধানকে মই কৰিছিলো সাৱধানকে আৰু তোমাৰ এতিয়া মই কৈছোঁ যে প্ৰথমতে মানসিক দক্ষতা কৰিছিলা নে অসমীয়া কোনখিনি ফাৰ্ষ্ট OMR চিটত কোনখিনি ফাৰ্ষ্ট ফিল আপ কৰিছিলা তুমি OMR চিটত মই প্ৰথমতে মোৰ নাম চাম সেইকেইটা লিখিব লাগে সেইকেইটা লিখি ললো তাৰ পাছত মই OMR চিটত প্ৰথমতে এনে দাগটো দি লৈছো কোনটো এনচাৰ হ'ব কোনটো হেৰি হ'ব দাগটো দি গৈছো আৰু প্ৰথমতে মানসিক দক্ষতাখিনি তেনেকে কৰি পিনি দাগটো গোটেইকেইটা দি ললো তাৰ পাছত মানে প্ৰশ্ন লাষ্টত কাকতখনত দাগ দিলা মানে তুমি প্ৰশ্ন কাকতখন দাগ দিলো তাৰ পাছত OMR চিটত তেনেকে গোল কৰি গলো ঠিকে আছে লাষ্টত ঠিকে আছে সেইটো হ'ল তোমাৰ OMR চিটৰ তেনেকৈ ফিল আপ কৰিলা এতিয়া তোমাৰ পৰীক্ষাত তোমাৰ যিদিনাখন হৈছিলে তোমাৰ তেতিয়া পৰীক্ষাত তোমাৰ মানে ৰোল নাম্বাৰ এইখিনি বস্তু তুমি নিজে ফিল আপ কৰিব লাগে নে তাৰ শিক্ষকে তোমালোকক ফিল আপ কৰি দিছিলে বস্তুখিনি শিক্ষকে গোটেইখিনি বুজাই পিনি লিখি দিয়ে ইমান চিন্তা কৰাৰ দৰকাৰ নাই বুজি নাপালে সুধিলে দি দিব আৰু তাতে নিজৰ নামটো তেনেকে কিছুমান নিজে লিখিব লাগিব আৰু ঠিকে আছে বাকী নিজে দি দিয়ে আৰু তোমাৰ এতিয়া বহুতৰ মনত এনেকুৱা প্ৰশ্ন উঠে যে পৰীক্ষাত বুজি নাপালে কিবা প্ৰশ্ন সুধিব পাৰিম নেকি তাৰ শিক্ষকত তুমি পাৰিছিলানে মই বুজি পাইছিলো কিন্তু এইটো সুধিলে বুজাই নিদিয়ে ঠিক আছে তো এইটো হ'ল তোমাৰ আৰু বাকী তোমাৰ এতিয়া পৰীক্ষাত তোমাৰ এতিয়া হলত কেইটা বজাত তোমালোকে বহিছিলা তুমি এতিয়া মই হলত 11টা 11:30 নেকি 11:30টাত বহিছিলো তেনেকে আৰু এটা 1:30 মানত 2:30 মানত 1:30 মানত মই আহিছিলো ঠিক আছে এতিয়া প্ৰাঞ্জনলৈ আহোঁ মই লক্ষজী মাইকটো অফ কৰি ল'বা প্ৰাঞ্জনা মাইকটো অন কৰি লোৱা তোকে প্ৰাঞ্জনা তুমি এতিয়া পৰীক্ষাত তুমি কেনেকৈ এটেম্প কৰিছিলা কুৱেশ্যনখিনি তুমি এতিয়া তোমাৰ ইংলিছ মিডিয়াম আছিলে লক্ষ্যজিত অসমীয়া মিডিয়াম আছিলে যেনিবা তুমি কি ছিষ্টেমত এটেম্প কৰিছিলা কি ষ্ট্ৰেটেজিত এটেম্প কৰিছিলা তুমি কুৱেশ্যনখিনি মই ফাৰ্ষ্টটো মই মেণ্টেল এবিলিটিখিনি কৰি লৈছিলোঁ অ'কে তাৰপিছত মই লেংগুৱেজটো চাইছিলোঁ আৰু অ'কে মই মেথছটো মানে লাষ্টত কৰিছিলোঁ আৰু যোনকেইটা মেথছ মই মানে অলপ টান পাইছিলোঁ সেইকেইটা মানে অলপ মই লাষ্টত কৰিছিলোঁ আৰু যোনকেইটা মই পুৰা ইজি পাইছোঁ যোনকেইটা কৰিব পাৰিছোঁ সেইকেইটা ফাৰ্ষ্টত কৰি লৈছিলোঁ আৰু যোনকেইটা মানে নাই পৰা সেইকেইটা মই লাষ্টত কৰিছিলোঁ অ'কে আৰু OMR চিটখন তুমি কেনেকৈ ফিল আপ কৰিছিলা এতিয়া OMR চিটতো মই একদম মানে গোলটোৰ বাহিৰলৈ নোযোৱাকৈ মই প্ৰথমতে কৰি লৈছিলোঁ তাৰপৰা মানে ফাৰ্ষ্ট নাম চাপবিলাক ভৰ্তি কৰি লৈছিলোঁ চব ঠিক আছে মানে তুমি ফাৰ্ষ্ট মেণ্টেল এবিলিটি নে গোটেই চিৰিয়েলি ফিল আপ কৰি গৈছিলা কি হিচাপে কৰিছিলা
ফাৰ্ষ্ট মই মেণ্টেল এবিলিটি কৰি গৈছিলোঁ, তাৰপিছত লেংগুৱেজখিনি কৰিছিলোঁ আৰু নেক্সট তাৰপিছত মেথছখিনি কৰিছিলোঁ। ঠিকে আছে। তোমাৰ এতিয়া পৰীক্ষাত তুমি কুৱেশ্যনখিনি কেনেকুৱা পাইছিলা? তুমি প্ৰেক্টিচ কৰাৰ ভিতৰতে আহিছিলে নে কুৱেশ্যনখিনি অলপ টান আহিছিলে, বা কি হিচাপে তুমি কৰিছিলা? মেইনকৈ গোটেই মই অভাৰঅল কৈছোঁ আৰু মেথছ, মেণ্টেল এবিলিটি, ইংলিছ। ইজি আহিছে অ'কে। আৰু লেংগুৱেজখিনিও কাটিছিলে বাৰু। আমাৰ মানে অলপ হাৰ্ড পাইছিলোঁ, মানে বাকীটো ইজি আছিলে অলপ। এবাৰ মানে মেথছখিনিও এটা দুটা হাৰ্ড আছিলে, বাকী চব ইজি আছিলে বাৰু। এতিয়া তোমাৰ আমি দেখোঁ যে ষ্টুডেণ্টৰ মানে কি হয় 20টা কুৱেশ্যন থাকে, 20টা কুৱেশ্যন। তো 20টা কুৱেশ্যনৰ ভিতৰত 4-5টা কুৱেশ্যন মানে অলপমান টাইম কনজিউমিং হয়, সময় বেছিকৈ লাগে সেইকেইটা কুৱেশ্যনত, হয় নাই? আৰু সেইকেইটা কুৱেশ্যন অলপমান তোমাৰ 4-5টামান কুৱেশ্যন অলপ টান থাকে তোমাৰ। তুমি সেই তেনেকুৱা কুৱেশ্যন পাইছিলানে পৰীক্ষাত, যিকেইটা তোমাৰ অলপ সময় বেছিকৈ লাগিছিলে? পাইছিলোঁ মই বাৰু। আৰু সেই কুৱেশ্যনকেইটা তোমাৰ অলপমান টেনশ্যন হৈছিলে নেকি? তুমি যদি মই পাৰা নাই এইটো কুৱেশ্যন, মই এইটো কুৱেশ্যন, তেনেকুৱা হৈছিলে নেকি তোমাৰ? মোৰ মানে টেনশ্যনটো বহুতে হৈছিলে, মানে কুৱেশ্যনটো মই পাৰিম নোৱাৰিম, এবাৰ এনচাৰ ওলাই এনচাৰটো শুদ্ধ হৈছে নাই হোৱা সেইটোৰো টেনশ্যন থাকে। অ'কে, ঠিকে আছে। তেতিয়া তোমালোকে গম পাইছা বহুতখিনি টেনশ্যন থাকিব, তো ইহঁতেও সেই টেনশ্যনটো পাৰ কৰি পেলাই ছিটটো পাব সক্ষম হৈছে। তো প্ৰাঞ্জনাই 89ৰ ভিতৰত এনেকুৱা মাৰ্কছটো আছিলে এই 2023ত। চ' তোমালোকে সেইকাৰণে এইকেইদিন ভালকৈ প্ৰেক্টিচ কৰা, এইকেইদিন ভালকৈ পঢ়া। তো বহুত ষ্টুডেণ্টৰ কি হয়, কিছুমানে অলপ বেছি দেৰি পঢ়িব লাগে, কিছুমানে কম পঢ়িব লাগে। প্ৰাঞ্জনাই বাৰু খুব কম পঢ়িছিলে, কিন্তু কম পঢ়িও বহুতখিনি তাই গ্ৰেপ কৰিব সক্ষম হৈছিলে। লক্ষ্যজিতে কিন্তু অলপ পঢ়িছিলে বেছিকৈ, মোৰ এইটো মনত আছে। আৰু বাকী এতিয়া আমি বহুতখিনি পঢ়াৰ কথা পাতিলোঁ, এতিয়া আমি জেএনভিৰ কথালৈ আহোঁ। জেএনভিৰ কথাটো কথা ক'বলৈ ষ্টাৰ্ট কৰিলেতো শেষে নহ'ব মোৰ হিচাপত, ইমানে জেএনভি ষ্টৰিজ আছে। তেতিয়া ফাৰ্ষ্ট অফ অল আমি লক্ষ্যজিতৰ, আছানে তুমি লক্ষ্যজিত? কালি মানে লক্ষ্যজিতৰ লগত আমি লাইভ ছেশ্যন কৰি আছিলোঁ। তো লাইভ ছেশ্যন কৰোঁতে হঠাতে লক্ষ্যজিতৰ অলপমান কিবা এটা প্ৰব্লেম হ'ল নেকি, লক্ষ্যজিত নাইকিয়া হৈ গ'লগৈ। তাৰপিছত ময়ে যেনিবা লাইভ ছেশ্যনটো এণ্ড কৰি দিলোঁ যেনিবা। তো সকলোৱে সুধি আছিল লক্ষ্যজিত ক'ত গ'ল। তেতিয়া তোমাৰ কথা কোৱাচোন, লক্ষ্যজিতাক বহুত কুৱেশ্যন সুধি আছিলে যে লক্ষ্যজিতা নৱোদয় হোষ্টেলত যোৱাৰ পিছত ছিনিয়ৰবিলাকে ৰেগিং কৰিছিলে নেকি? বহুত কুৱেশ্যন সুধি আছিলে মোক কালি মানে লাইভ ছেশ্যনটোত। কি কোৱা লক্ষ্যজিত তোমাৰ? নাই ৰেগিং নাই কৰা। অ'কে, ছিনিয়ৰখিনিৰ লগত কেনেকুৱা কোৱাচোন তোমাৰ এতিয়া? অলপ ভালকৈ কোৱা। ছিনিয়ৰখিনিৰ লগত ভালেই, মানে প্ৰথমতে ইমান ছিনিয়ৰ লগত চিনি নাপাওঁ, আৰু হেল্পো কৰে, আৰু ছিনিয়ৰে মাতে তেনেকৈ হেৰি কৰে। আৰু প্ৰথমতে চিনি নাপাওঁ, ইমান অলি গলি নহয়। আৰু তাৰপিছত লাহে লাহে দিনবোৰ যায়, লাহে লাহে ছিনিয়ৰৰ লগত ভাল হয়। আৰু তেনেকৈ ছিনিয়ৰে প্ৰথমতে তেনেকৈ নিজে ভাল হয়, ভাইটি ভণ্টি আৰু কিবা আৰু হেল্প কৰে বহুত। আৰু প্ৰথমতে যোৱাৰ পিছততো নাম চাম সুধিবই, সেইবিলাক ঘৰ ক'ত, কি হয়, গান গাওঁ নেকি, কিবা কৰোঁ নেকি, এনেকৈতো সুধিবই এইবিলাক, হয় নাই? তেনেকৈ নিজে দাদাহঁতে ষ্টাৰ্ট কৰে। ঠিক আছে। তেতিয়া প্ৰাঞ্জনে কোৱাচোন, লক্ষ্যজিতে ল'ৰা হোষ্টেলৰ কথা ক'লে, ল'ৰা ছিনিয়ৰ কথা ক'লে। ছিনিয়ৰ মানে ডাঙৰ দাদা বাইদেউসকলৰ কথা, আৰু সেইটোক ছিনিয়ৰ বুলি কোৱা যায়। এতিয়া প্ৰাঞ্জনে কোৱাচোন, কেনেকুৱা তোমাৰ অনুভৱ বা কেনেকুৱা এক্সপিৰিয়েঞ্চ তোমাৰ? মোৰ ফাৰ্ষ্ট যাওঁতেতো আমাৰ বাহঁতে আমাৰ প্ৰথমতে একদম কথাই নাপাইছিলোঁ। তাৰপৰা যেতিয়া মানে লাহে লাহে এতিয়া দিনবোৰ গ'ল, আৰু তেতিয়া মানে পূৰা ফ্ৰী হ'ব লাগিলে, ৰেগিং হিচাপততো আমাৰ ইয়াত নাছিলে একদম। আমাৰ মানে বাহঁতেতো একদম নিজৰ ভণ্টিৰ নিচিনা ভাবে। অ'কে, আৰু লক্ষ্যজিত কেমেৰাটো অন কৰি লোৱা। প্ৰাঞ্জনা যেনিবা নালাগে কেমেৰা, ৰ'বা। তাৰপিছত এতিয়া প্ৰাঞ্জনা তুমি কোৱাচোন, এই তোমাৰ হোষ্টেলত, তুমি এতিয়া গাৰ্লছ হোষ্টেলত কেনেকুৱা তোমাৰ লাগিছে, বা কেনেকুৱাকৈ তুমি আছা, বা কিদৰে তুমি আছা তাত তোমাৰ গাৰ্লছ হোষ্টেলত? মই গাৰ্লছ হোষ্টেলতো আমাৰ লগৰখিনিতো থাকেই আমাৰ। তো মই লগৰখিনিৰ লগত থাকোঁ, আৰু আমাৰ মানে মেমে এতিয়া গ্ৰুপিং পাতিলেও পূৰা গালি দিয়ে, আৰু লগৰ মানুহৰ লগত পঢ়িব নিদিয়ে, একদম নিজৰ নিজৰ বেডতে আৰু পঢ়িব দিয়ে। গ্ৰুপিং পাতিলে কয় কি কিহৰ কথা পাতি আছা, আৰু একদম গ্ৰুপিং পাতিব নিদিয়ে, কিবা কাৰণতহে দিয়ে। আৰু এতিয়া তুমি কোৱাচোন, আমাৰতো তোমাৰ ঘৰত তুমি ঘৰত অকলে পঢ়িছিলা, অত বছৰ ঘৰত অকলে পঢ়িলা। এই জেএনভিত তুমি লগৰখিনিৰ লগত যে তুমি যেনেকৈ ক'লা আমি একেলগে পঢ়োঁ বা এনেকৈ, সেই বস্তুটো তোমাৰ এতিয়া কেনেকুৱাকৈ তোমাৰ এক্সপিৰিয়েঞ্চ তোমাৰ এতিয়া? লগৰ ঘৰত অকলে পঢ়া মজা নে জেএনভিত গৈ পেলাই লগৰখিনিৰ লগত একেলগে পঢ়া মজা? একেলগে পঢ়াটো মোৰ বহুত ভাল লাগে, কাৰণ যদি কিবা কুৱেশ্যন নাজানো তাহাঁতৰ পৰা জানিব পাৰোঁ। ইয়াততো অকলে অকলে পঢ়িলে মই
মাক সুধো বা মোবাইলৰ পৰা মানে চাৰ্চ কৰি পেলাই চাওঁ। কিন্তু লগৰখিনিয়ে যদি আমি কিবা এটা বুজি নাপাওঁ লগৰখিনিয়ে সেইটো বুজাই দিব পাৰে। সেইটোৱে আৰু। বঢ়িয়া বঢ়িয়া। সেইটো মানে লগালগ তোমাৰ যিটো প্ৰব্লেম পাই আছে সেইটো তোমাৰ লগালগ ক্লিয়াৰ হৈ যায় ন? ছাৰ। ঠিক আছে বঢ়িয়া। তাৰপিছত তোমাৰ এতিয়া হোষ্টেলত তুমি এতিয়া ৰাতি অকলে থাকা, বহুতে কয় যে ছাৰ ভয় লাগে নেকি, ছাৰ ৰাতি থাকিব ভয় লাগিব নেকি, অকলে থাকিম, সেইটোৰ ওপৰত কি কোৱা তুমি? মোৰ দুদিনমান লাগিছিলে, মোৰ এইকেইদিনে হৈছিলে পুৰা ভয় লগা, মানে মই মানে ৰাতি 3টামান বজাত সদায় উঠো আৰু একদম কুকুৰবিলাকে চিঞৰি থাকে, মই ভয়তে মানে মই জলকীয়া আনি পেলাই মানে বেদৰ চেদৰ মানে চাৰিওফালে মোৰ জলকীয়া হনুমান চালিচা মানে। কিয়? আৰু তাৰপৰা মানে একদিন তোমাৰ হোৱা নাই, তাৰপৰা মানে মই মাহঁতক কৈছো আৰু মোৰ লগত কি হৈছে, তাৰপৰা ভয়টো ভাগিলে। মোক মেমকো ক'লো, তাৰপৰা মেমে ক'লে কি কিহৰ ভূত অ', 7 বছৰত থাকিছো এই ভূত চুত অহা নাই, তোকহে খাব আৰু তেনেকে বুলি কৈছে আৰু মোৰ তাৰপৰা ভয় চয় ভাঙিলে আৰু একদিন তেনেকুৱাই হৈছিলে। আৰু প্ৰথমতে কোৱা নাছিলে মোৰ বাৰু। আৰু তোমাৰ এতিয়া লগৰখিনিৰ লগত একেলগে থাকা যায় ৰাতিটো খুব কথা পাতাতো খুব যায়, একদম চপ চপ কথাটো খুব পাতি থকা যায়। কথা পতাটো পুৰা আৰু আমাৰ। আৰু এইফালে খোৱাটো কুৰকুৰি, চিপছ, চানা হয় নাই খোৱা? কেণ্টিনত পাওঁ আৰু কিন্তু আৰু চিপছ নেপাওঁ, এই চানা তানাবিলাক পোৱা যায়। ৰাতিটো খুব কৰক খাই থকা যায়। আৰু জে এন ভিত তোমাৰ এতিয়া তাত পঢ়াটো কেনেকুৱা পাইছা তুমি? পঢ়াটোতো বহুত ভাল, আমাৰ মাষ্টৰ চাষ্টৰবিলাকে বহুত ভালকে বুজাই যদি কিবা বুজি নাপাওঁ। অ'কে। আৰু যদি আমাৰ লগৰবিলাককো সুধিলে যদি কিবা কুৱেশ্যন এটা তাহাঁতি নোৱাৰে, তেতিয়া আমি মাষ্টৰবিলাকক সুধিব পাৰোঁ। ঠিকে আছে। তোমাৰ যেনিবা এতিয়া ৰাতি তোমাৰ 9টামান বাজিছে, 9:30 বাজিছে, তুমি সুধিব পাৰিবানে টিচাৰক গৈ পেলাই? তেতিয়া মানে টিচাৰ মানে কোৱাৰ্টাৰত থাকে বাৰু, আমাৰ তোমাৰ মেথড এতিয়া মেমৰ মেছত হেল্প কৰি দিয়ে। মেছত আহে যে তোমাৰ এতিয়া ৰাতি 8টামান বজাত। মেছত এতিয়া মানে আমাৰ মানে 5:30 পৰা হয় মানে চুপাৰভাইজটো। অ'কে। তেতিয়াবা 5:30 পৰা to 7:30 হয় আৰু চুপাৰভাইজ। তেতিয়া থাকে মাষ্টৰ, তেতিয়া সুধিব পাৰো আমি ঠিক ৰাতি। আছে। এতিয়া আমি লক্ষ্যজিতৰ ওচৰত আহোঁ। লক্ষ্যজিত, কেমেৰাটো অন কৰি লোৱা, মাইকটো অন কৰি লোৱা তুমি। অন নহয়। ৰ'বা। কেমেৰাটো এতিয়া অন কৰাচোন লক্ষ্যজিত। অ'কে। ত' ষ্টুডেণ্টছ অলপমান দীঘল হৈ যাব পাৰে আমাৰ কথা পতা এইখিনি, ত' তোমালোকে ভিডিঅ'টো ভালকৈ চাই থাকা। আৰু লক্ষ্যজিতে এতিয়া মই সুধোঁ যে লক্ষ্যজিত তুমি কোৱাচোন, তোমাৰ এতিয়া আগৰ স্কুল, এতিয়া বৰ্তমান নৱোদয়, তোমাৰ কি পাৰ্থক্য, কেনেকুৱাকৈ তোমাৰ লাগিছে? আৰু তোমাৰ পঢ়া পৰিৱেশটো তাত কেনেকুৱাকৈ পঢ়াইছে তোমাক? গোটেইখিনি কোৱা, ভালকৈ কোৱা। হয়, বহুত ভাল। আগৰ স্কুলত মানে ঘৰত অকলে থকা যায় আৰু ইমানো পঢ়িব মন নাযায়। আৰু তালৈ গৈ পিনি লগৰখিনিয়ে পঢ়ে আৰু তাতে সিহঁতৰ লগত পঢ়িবলৈ মন যায় তেনেকে। আৰু ঘৰৰ লেখীয়াকে পঢ়িবলগীয়া হয়, কিন্তু লাহে লাহে যেতিয়া পঢ়ি যাবা আৰু তেতিয়া তাত অলপ বেছিকে পঢ়িবলগীয়া হয় ঘৰতকে। ঘৰত ইমান নপঢ়িলেও মা-দেউতাই কিছুমান মানে চল্ভ কৰি দিয়ে আৰু কিছুমান তাত নিজেও চল্ভ কৰিবলগীয়া হয়। আৰু সেইটো নিজে চল্ভ কৰিব নালাগে বাৰু, ত' টিচাৰ বা লগৰকেইটাক সুধিলে চল্ভ কৰি দিয়ে। ঠিক আছে। আৰু তোমাৰ এতিয়া লগৰখিনিৰ লগত পঢ়া মজা বেছি নে ঘৰত অকলে অকলে পঢ়াটো মজা বেছি? কোনটো হয় কোৱা? লগৰখিনিৰ লগত বেছি মজা। এতিয়াতো লগৰখিনিৰ লগত যেতিয়া তোমাৰ 40-30টা লগৰ থাকে, তেতিয়াতো তোমাৰ লেকচাৰ মাৰা খুব হয়। পঢ়া হয়নে হয়, বেছি লেকচাৰ মাৰা হয়? কেনেকুৱাকৈ লেকচাৰটো তোমালোকে মিলোৱা পঢ়া লেকচাৰ চব কেনেকৈ মিলোৱা তোমালোকে? লেকচাৰটো বেছি হয় আৰু প্ৰথমতে আহি পিনি মানে পঢ়িম বুলি ভাবো আৰু লাহে লাহে ইটো লগত পঢ়াৰ লগত মানে হ'লেও মানে কথাটো ওলাই যায় পতককে। আৰু তাততো জে এন ভিত মোবাইল নাথাকে, হেৰি নাথাকে, ত' সেইকাৰণে মানে কি হয়, খেলা, লেকচাৰ মাৰা, আড্ডা মাৰা সেইটো থাকেই তোমাৰ বহুত। সেই অনুভৱটো মানে তোমালোকে জে এন ভিৰ পৰা ওলোৱাৰ পিছত, তোমালোক দুজনক কৈ আছোঁ, ওলোৱাৰ পিছত বহুত বেছিকৈ কৰিবা যে জে এন ভি দিনকেইটা বহুত ভাল আছিলে। আৰু বৰ্তমান এতিয়া কোনোবা যিসকলে প্ৰিপেয়াৰ কৰি আছে, ভিডিঅ'টো চাই আছে, ত' তোমালোকে জে এন ভিত যোৱাৰ পিছত গম পাবা যে এখন মোবাইল নাথাকা পৃথিৱী কি ধুনীয়া লাগে তোমালোকৰ। এতিয়া বৰ্তমান সকলো হাতে হাতে মোবাইল, সকলোৱে ফোন টিপি আৰু বহুত মানে ধৈৰ্য নাইকিয়া হৈ গৈছে মানুহৰ। সেইটো এটা বহুত ডাঙৰ সমস্যা হৈ গৈছে। জে এন ভিত তোমালোকে সেই বস্তুটো বহুত ভালকৈ পাবা। আৰু লগৰখিনিৰ লগত একেলগে থাকি পঢ়া মজাটো বহুত বেছি বেলেগ আৰু। সেই বস্তুটো যিসকলে প্ৰস্তুতি কৰি আছে, ত' তোমালোকে নৱোদয়ত যোৱাৰ পিছত পাবা। আৰু বৰ্তমান লক্ষ্যজিত আৰু প্ৰাঞ্জনাই ক্লাছ 12লৈকে এই মজাটো পাব। ক্লাছ 12ৰ পিছত তোমালোকে কিন্তু এই মজাটো নোপোৱা আৰু বহুত মিছ কৰিবা এই মজাটো তোমালোকে। আৰু এতিয়া তোমালোকৰ তাত লক্ষ্যজিত এতিয়া যদি কওঁ
তোমাৰ খেলা ধূলা কুইজ কিবা কিবি তোমাৰ কালি কৈ আছিলা, আৰু তোমাৰ এইফালে প্ৰগ্ৰেম সেইবিলাক কেনেকুৱাকৈ হয় তোমাৰ? তাত মানে প্ৰগ্ৰেম বিলাক হৈয়ে থাকে আৰু মাজে মাজে এসপ্তাহ মানে মাহটোৰ ভিতৰত মানে মাহটো মাহে মাহে হৈয়ে থাকে আৰু কিবা নহয় এটা প্ৰগ্ৰেম হৈ থাকে আৰু খুব Okay. ভাল লাগে তাত। আৰু প্ৰাঞ্জনা, তুমি কোৱাচোন, তোমালোকৰ কিবা স্পৰ্টছ উইকো হৈ গ'ল বুলি কৈছিলা তুমি মোক অথনি। ছাৰ ইণ্টাৰ হাউচ হৈ গৈছে। অ'কে, সেইটো কি বস্তু ইণ্টাৰ হাউচটো কৈ দিয়াচোন গোটেই ষ্টুডেণ্টখিনিক ভালকৈ আমাৰ। ইণ্টাৰ হাউচত মানে হাউচকেইটাৰ মাজত মানে কম্পিটিশ্যন হিচাপে হয় আৰু অ'কে। আৰু যোনটো হাউচৰ মানে চবতছে বেছি পইণ্ট হয় সেইটো হাউচে বেষ্ট হাউচৰ সেইটো পোৱা যায়। অঁ বঢ়িয়া। এতিয়া তাত মানে তোমাৰ খেল কি কম্পিটিশ্যন হয়? তাত আমাৰ খো-খো হয়, অ'কে। শ্বটপুট হয়, জেভলিং থ্ৰ' হয়, ফুটবল অঁ হয়, মানে হেণ্ডবল খেলৰ হয়। চব হয়, খেলৰ চব হয়, আৰু ডান্সৰ এইবিলাকতো হয় তোমাৰ, ডান্স গান কুইজ ডান্সৰ কিবা হয় কিবি চব এতিয়া আকৌ 26 জানুৱাৰীটো হ'ব। তো তুমি কি খেলিছিলা প্ৰাঞ্জনাই? মই খো-খো খেলিছিলোঁ, তাৰপৰা শ্বটপুটতো লৈছিলোঁ, জেভলিং থ্ৰ'ত লৈছিলোঁ, কিন্তু জেভলিং থ্ৰ'টো আমাৰ নহ'লে গাৰ্লছৰ বইজৰ হৈছিলে, মোৰ বেয়াও লাগিছিলে, কিন্তু জেভলিং থ্ৰ'টো পাৰিছিলোঁ ভালকে। অ'কে অ'কে। আৰু কি কৰিছিলে? ডান্স গান কুইজ কিবা কিবি এনেকুৱাকে? মই গানত আছিলোঁ। অ'কে অ'কে, বঢ়িয়া বঢ়িয়া। চ' অভাৰঅল গ্ৰ'থটো তোমাৰ হৈছে নাই কোৱাচোন? এইকেইদিন তুমি ছমাহতকৈ বেছি হ'ল, ছমাহমান হ'ল নেকি জে এন ভিত যোৱা তোমাৰ? হয় ছাৰ হ'ল। এতিয়া ছমাহ আগৰ মই প্ৰাঞ্জনা আৰু ছমাহ পিছৰ প্ৰাঞ্জনাৰ মাজত কি পাৰ্থক্য দেখিছা তুমি? মই আগতে মানে ইমান গান চান ডান্স মানে খেলাত ইমান নাছিলোঁ, কিন্তু যেতিয়াৰ পৰা মানে জি এন ভিত যোৱা হ'লো মানে তেতিয়াৰ পৰা মানে মোৰ বহুতে সলনি হ'ল। মানে আগতে মানে একদম মানে এলেহুৱা টাইপ আছিলোঁ, এতিয়া মানে তাততো শুবও ইমান টাইম নাপাওঁ, ঘৰলৈ আহিলেই মই মানে যিমান শুব পাওঁ তাততো শুব নাপাওঁ, তাত মানে ভাগৰৰ জহতে যেতিয়াই বিচনাত পৰোঁ তেতিয়াই টোপনিয়ে গুচি যায়। সেইটো হয়। আৰু লক্ষ্যজিতে কোৱাচোন মোক, তাৰপিছত মই এটা কথা কৈ আছোঁ, লক্ষ্যজিতে কৈ লোৱা। লক্ষ্যজিৎ কেমেৰাটো অন কৰি লোৱা। ছমাহ আগৰ লক্ষ্যজিৎ আৰু এতিয়াৰ লক্ষ্যজিৎ নৱোদয়ত যোৱাৰ পিছত কি পাৰ্থক্য দেখিলা তুমি নিজকে? প্ৰথমতে মই ইমান ওখ নাছিলোঁ, তাত গৈ অলপ ওখ হ'লো। বঢ়িয়া বঢ়িয়া। আৰু চবতছে ডাঙৰ কথা ক'লা, ওখ হোৱাটো, আৰু তাৰপিছত? আৰু মই ঘৰত থাকি ইমান ইংলিছটো ইমান নাজানিছিলোঁ, যিহেতু মই আছামিছ মিডিয়ামৰ পৰা গৈছিলোঁ, আৰু তাত একেৰাহে ইংলিছ চলে আৰু হিন্দীটো চলে। ঘৰত মই হিন্দীটো পাৰিছিলোঁ, ইমান ভালকেও নাজানিছিলোঁ। তাততো পুৰা হিন্দী চলে আৰু ইংলিছটো চলে, তাতে ইংলিছটো জানিছোঁ আৰু হিন্দীটো পুৰা ফাটাফাটি। বঢ়িয়া। মই কালি কথাতে তোমাৰ গম পাইছোঁ, কচিছ কৰোঁ বোলে কৈ আছা তুমি। মই গম পাইছোঁ ই হিন্দী ভালকে শিকি আহিছে একদম, কচিছ কৰোঁ। তাৰপিছত আৰু কোৱা, আৰু কি হৈছে তোমাৰ? বহুত খো-খো ঘৰত নাজানিছিলোঁ আৰু তাত খেলাটো শিকিছোঁ। শিকিছা ন, বহুতখিনি খেলা? বহুত খেল খেলিব শিকিছোঁ আৰু কিছুমান ৰোল নাজানিছিলোঁ, তাত গৈ শিকিছোঁ। ঠিকে আছে, বঢ়িয়া। তো এতিয়া তোমালোকে গম পাইছা লক্ষ্যজিৎ আৰু প্ৰাঞ্জনাৰ কথাৰ পৰা। তো তোমালোকে নৱোদয়ত যোৱাৰ পিছত বহুতখিনি বস্তু তোমালোকৰ সলনি হ'ব। এতিয়া যিজন লক্ষ্যজিৎ ছমাহ আগত আছিলে, এতিয়া বহুতখিনি সলনি হৈছে এতিয়া লক্ষ্যজিৎ। প্ৰাঞ্জনা যিজন ছমাহ আগত প্ৰাঞ্জনা আছিলে, এতিয়াও বহুতখিনি সলনি হৈছে প্ৰাঞ্জনা। তো বহুতখিনি ডেভেলপমেণ্ট হ'ব তোমালোকৰ তাত যোৱাৰ পিছত। এতিয়া এটা পৰিৱেশত তোমালোকৰ এতিয়া ঘৰত আছা, এতিয়া প্ৰাঞ্জনা যেনেকৈ ক'লে শুই আছা, বহুতে শুই থাকে, এলাহ কৰা, নপঢ়া ভালকৈ। এতিয়া নৱোদয়ত তোমাক তাত গৈ পেলাই পঢ় বুলি ক'বলৈ তাত কোনো নাথাকে। টিচাৰসকলে ক'ব যে তই পঢ়িছ নাই, কেনেকৈ পঢ়িছ, কি কৰিছ, সেইখিনি ক'ব তোমাৰ তাত। তাৰপিছত ইমানে টাইম টেবুলটো টান হয়, টাইম টেবুলটো মানে তোমাৰ বহুত ষ্ট্ৰিক্ট হয় তোমাৰ। এতিয়া তোমাৰ ৰাতিপুৱাই ইহঁতে 5:30 বজাত উঠে, ঠাণ্ডাই হওক গৰমেই হওক যিয়ে হওক, বা বৰষুণেই হওক। 5:30 বজাত উঠে, 5:30 বজাৰ পৰা এক্সাৰচাইজ কৰে, দৌৰে, ফিল্ডত খেলেগৈ 6:15, 6:30লৈ। আকৌ 7:30 বজাৰ পৰা 7:30লৈ ব্ৰেকফাষ্ট কৰে এনেকুৱাকৈ। আকৌ 7:30 বজাৰ পৰা ইহঁতে স্কুলত যায়, ক্লাছ কৰে, 1:30 বজাত আকৌ লাঞ্চটো কৰে। আকৌ 3টামান বজাৰ পৰা 4টা বা 2:30 পৰা 3:30 তেনেকুৱালৈ ইহঁতৰ 1 ঘণ্টা টিউচন নিচিনাকৈ পঢ়োৱা যায় ক্লাছত। তাৰপিছত আকৌ 3:30 বজাৰ পৰা 5টামান বজালৈ খেলা হয়, 1.5 ঘণ্টামান। আহি পেলাই আকৌ তাহাঁতে চাহ খাই পেলাই ৰাতি 6টামান বজাত বা 5:30 বা 6টাৰ পৰা 8টালৈকে 2 ঘণ্টা ইহঁতে নিজে পঢ়িব লাগে। শিক্ষক এজন দুজন থাকিব, গোটেই ৰাউণ্ড মাৰি থাকিব টিচাৰজনে। তাৰপিছত সেইটো হ'ল। আকৌ 8টা বজাৰ পৰা 8:30লৈ
ৰাতি আহাৰ গ্ৰহণ কৰিলে। ৰাতি আহাৰ গ্ৰহণ কৰাৰ পিছত 8:30 বজাৰ পৰা 9টা বজালৈ ৰাতি অলপ প্ৰেয়াৰ হ'ল। যিজন হাউচ মাষ্টাৰ থাকিলে অলপ কথা চথা হ'ল, কথা বতৰা পাতিলে টিচাৰ লগত। তাৰপিছত এটেণ্ডেঞ্চ লোৱা গ'ল। 8:45 মানৰ পৰা বা 9টামান বজাৰ পৰা ইহঁতৰ ফ্ৰী। এতিয়া সেই সময়ছোৱাত ইহঁতে পঢ়িলেও পঢ়িব পাৰিব বা নিজৰ যি কাম আছে কৰিব পাৰিব। এতিয়া তো ইমান এখন টাইট শ্বিডিউল, তো তোমালোকে তাত এলেহুৱা হোৱাৰ একো কাৰণেই নাই, চব এক্টিভ হৈ যায় ষ্টুডেণ্ট। তো সেইকাৰণে তোমালোকে তাত গ'লে বহুতখিনি শিকিব পাৰিবা, গম পালা। আৰু বাকী তোমাৰ এতিয়া প্ৰাঞ্জনা আৰু লক্ষ্যজিৎ, তো প্ৰথমতে লক্ষ্যজিতৰ পৰাই কৈছোঁ যে লক্ষ্যজিৎ কেমেৰাটো মাইকটো অন কৰি ল'বা। এতিয়া লক্ষ্যজিৎ কোৱাচোন, তুমি এতিয়া বৰ্তমান যিজন ষ্টুডেণ্টে প্ৰস্তুতি কৰি আছে 20 তাৰিখে পৰীক্ষা, সেই ষ্টুডেণ্টজনক তুমি কি ক'ব বিচাৰা? লাষ্ট মেছেজ এটা আৰু। হয়, প্ৰাচুৰ্য ছাৰেতো ক'বই নোৱাৰে, বহুত ভালকে পঢ়ায়। আৰু মই প্ৰাচুৰ্য ছাৰৰ ষ্টুডেণ্ট, আৰু প্ৰাচুৰ্য ছাৰে পঢ়াই মই নবোদয়ত চিট পাবলৈ সক্ষম হ'লো। আৰু ছাৰেতো বহুত ভালকে পঢ়ায়, তাতে তোমালোকে ভালকে যদি ছাৰৰ শিকোৱাখিনি ভালকে মনোযোগেৰে শুনা আৰু ভালকে যদি পঢ়া আৰু তোমালোকে চিট পাবলৈ সক্ষম হ'বা, তাতে নিজে নপঢ়িবলে নহ'ব আৰু তোমালোকে নিজে যাম বুলি হেৰি কৰিব লাগিব। আৰু মই আশা কৰোঁ চবে চিট পোৱা, মোৰ সেইটো ফালৰ পৰা আশা থাকিল। ঠিক আছে। তোমালোকে মই বৰ্তমান ধেমাজি জিলাৰ এজন ষ্টুডেণ্ট, আৰু যদি তোমালোক ধেমাজিৰ কোনোবা ষ্টুডেণ্ট আছে, মোক নিশ্চয় লগ পাবা। ধেমাজি নবোদয়ত যদি যোৱা, লক্ষ্যজিৎ দাদাক তোমালোকে লগ পাবা। আৰু গৈ পেলাই লক্ষ্যজিৎ দাদাক থেংকছ এটা, ধন্যবাদ এটা তোমালোকে দিবা, ঠিক আছে। আৰু তোমাৰ এতিয়া লক্ষ্যজিতে যিটো ক'লে, তোমালোকে সপোন অলপমান দেখিব লাগিব। লক্ষ্যজিতে সপোন দেখিছিলে, তো তোমালোকে অলপ সপোন দেখিব লাগিব যে মই নবোদয়ত যাম বুলি, ঠিক আছে। আৰু এতিয়া প্ৰাঞ্জনাৰ ওচৰত আহোঁ। প্ৰাঞ্জনা, কোৱাচোন তুমি এতিয়া যিজন মাইকটো কেমেৰাটো অন কৰি লোৱা। তো লাষ্ট মেছেজটা কি দিয়া তুমি এতিয়া সকলোকে, তোমাৰ ভাইটি ভণ্টিসকলক? ত' এবাৰ যোনে যোনে দিবা ভালকে দিবা আৰু এক্সামটো। আৰু প্ৰাচুৰ্য ছাৰেতো বহুত ভালকে বুজায়। মই প্ৰাচুৰ্য ছাৰে যি বুজায় ছাৰ সেইটো ভালকে শুনিবা, মনোযোগ দি পেলাই, তেতিয়া মানে চিটটো পাবা। আৰু মানে ভালকে মানে ছাৰে বহুত ভালকে বুজায়, সেইটোতো জানাই সকলো। মানে ছাৰেতো যি বুজায় মানে বহুত ভালকে বুজায়, এক্সপ্লেইন কৰে। আগত যোনজন মাষ্টৰৰ ওচৰত মানে পঢ়িছিলোঁ, সেইজন মাষ্টৰে ইমান ভালকে বুজোৱা নাছিলে, কিন্তু ছাৰে বহুত মৰমত বুজায় আৰু একদম ধুনীয়াকে এক্সপ্লেইন কৰি দিয়ে। চ' যোনে দিবা এবাৰ বহুত ভালকে দিবা, ভাইটি ভণ্টি চবকে দিছোঁ বেষ্ট অফ লাক। আৰু জেএনভি হেৰি গ'লে, বিশ্বনাথ চাৰিআলি বা শোণিতপুৰত গ'লে প্ৰাঞ্জনা বাক তোমালোকে থেংকছ এটা, ধন্যবাদ এটা দিবাগে। আৰু ভিডিঅ'টো চাইছিলোঁ বুলি তোমালোকে ক'বা কিন্তু, ঠিক আছে। আৰু প্ৰাঞ্জনাৰ নিচিনাকে জেএনভিত তোমালোকে যাব লাগিব, লক্ষ্যজিতৰ নিচিনাকে জেএনভিত তোমালোকে যাব লাগিব, ঠিক আছে। তো সকলোকে বহুত বহুত শুভকামনা থাকিলে। আৰু প্ৰাঞ্জনা কিবা ক'বা? ছাৰ নকওঁ। ঠিক আছে, অ'কে। হেপ্পী বিহু। হেপ্পী সকলোকে বিহু ছাৰ। বিহু শুভেচ্ছা থাকিলে। ঠিক আছে। তো তোমালোকে ভালকে দিবা ষ্টুডেণ্টছ। আৰু মোৰ চেনেলটো চাই থাকিবা, এইকেইদিন বহুতখিনি ভিডিঅ' আহিব গৈ আছে, একদম ভালকে প্ৰিপেয়াৰ কৰি থাকা তোমালোকে সকলোৱে।